নন্দীগোপাল মহন্তৰ যিটো আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ তেখেতৰ বিৰুদ্ধে মই কেইটামান অভিযোগ দিছিলোঁ, খুব গুৰুতৰ অভিযোগ যে কি ধৰণে লুণ্ঠন, কি ধৰণৰ একনায়কত্ব গুৱাহাটী বিশ্ববিদ্যালয়ত চলাইছে। এইটো মই যোৱা 26 ছেপ্টেম্বৰতে মই দিলোঁ। দিয়াৰ পিছত তাৰ দ্বিতীয় দিনা তেখেতে স্পষ্ট কৰিছিলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ জৰিয়তে তেওঁ নিজে উপস্থিত আছিল যে এইটো দুলু আহমেদে কোৱা কথাবোৰ মিছা কথা, গতিকে মই মানহানি গোচৰ কৰোঁ। আজি 50 দিন অতিক্ৰম কৰিলে, মই কোনো জাননী পোৱা নাই, কোনো মানহানি গোচৰ কৰা নাই। তাৰমানে এটা কথা বুজি উঠিলোঁ যে মই যিবোৰ অভিযোগ দিছিলোঁ তথ্য মোৰ তাত আছে, কিন্তু অফিচিয়েলি যিহেতু মই তদন্তৰ বাবে মই আদালতৰ কাষ চাপিম, সেইবাবে মই অফিচিয়েলি এখন RTI দিছিলোঁ আজি 10 দিন হ'ল যে আপুনি মোক গোচৰটো নিদিলেই। তেখেতে গোচৰ দিলে মই সেই গোচৰত সেইবোৰ দেখাব পাৰিলোঁ হয়, যিহেতু তেওঁ গোচৰ দিয়া নাই। এতিয়া মই সিদ্ধান্ত লৈছোঁ যে তদন্ত বিচাৰি ন্যায়ালয়ৰ ওচৰত মই গোচৰ দিম। সেই গতিকে মই এখন RTI পঠিয়ালোঁ। আজি 10 দিন হ'ল আৰু ৰিপ্লাইটো অহাই নাই এতিয়া। আজি হঠাৎ গম পালোঁ তেখেতৰ জ্যেষ্ঠ ভাতৃ ভাস্কৰজ্যোতি মহন্ত, যিটো ৰাজ্যিক তথ্য আয়োগৰ মুখ্য, তেখেতে পদত্যাগ কৰিলে। মই এটা অনুৰোধ কৰিছোঁ তেখেতসকলক যে আমাৰ ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াক ক'লোঁ যে তেনেকৈ আপুনি পদত্যাগ কৰিছে, খুব ভাল সিদ্ধান্ত লৈছে, এইটো আগেই ল'ব লাগিছিলে। অলপ পলম হ'ল, তথাপিও মই ক'লোঁ যে যিহেতু গুৱাহাটী বিশ্ববিদ্যালয়খন এটা নাম থকা বিশ্ববিদ্যালয়, তাত বিশ্ববিদ্যালয়খনত যাতে বদনাম হ'ব নালাগে, তাৰ বাবে আপোনালোকে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ যিটো গোচৰ, যিহেতু ভাতৃ গ্ৰেপ্তাৰ হৈছে শ্যামকানু মহন্ত, যেতিয়ালৈ ন্যায়িক মানে আমাৰ SIT তদন্তটো সম্পূৰ্ণ নহয় তেতিয়ালৈ পদত্যাগ কৰি তেখেতকো আপোনালোকে ঘৰৰ ফালৰ পৰা হেঁচা প্ৰয়োগ কৰক। নহ'লে কি হ'ব, মই যদি গোচৰ কৰোঁ তাত অভিযোগবিলাক দিলে বিশ্ববিদ্যালয়ৰ নামটো আহিব, যিটো মই বিচৰা নাই, কাৰণ আমি সেই বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰি অহা। সেইটো মই অনুৰোধ কৰিছোঁ তেখেতসকলক ঘৰৰ মানুহে হেঁচা দিয়ক। ইমান এটা সন্মানীয় পদবী এটাত এনেকুৱা ইমানখিনি দুৰ্নীতিৰ কথা পোহৰলৈ অহাৰ পিছত সেইখন চকীত বহি থকাটো মানে উচিত হোৱা নাই। গতিকে যদি ৰিপ্লাইটো মই দুদিনমান ৰখিম, যদি ৰিপ্লাইটো নাহে তেতিয়া মই আকৌ আদালতৰ কাষ চাপিম আৰু, কাৰণ এটা RTI ৰিপ্লাই এটা সময় থাকে, যিহেতু সেই সময়লৈ অপেক্ষা কৰি আছোঁ। ছিংগাপুৰ প্ৰসংগত মই প্ৰথম গোচৰ দিলোঁ যোৱা 15 অক্টোবৰত, আপোনালোকে সকলোৱে জানে, বাতৰি হৈছে। তাৰপিছৰ পৰা মোৰ তদন্ত প্ৰক্ৰিয়া চলি আছে, পঞ্জীয়ন হৈছে। আগষ্ট লিন বুলি এগৰাকী ইনভেষ্টিগেশ্যন অফিচাৰ নিয়োগ কৰিছে মোৰ গোচৰত। চৰকাৰৰতো কি হৈছে মই নাজানো আৰু মই জানিব চেষ্টাও কৰা নাই, কাৰণ চৰকাৰী পক্ষৰ কথাবিলাকতো ইয়াতে আহি আছে। যোৱা 1 তাৰিখে মই আকৌ গ'লোঁ। যোৱাৰ পিছত তাত মই খবৰ ল'লোঁ, তাত এইটো পুলিচ কষ্ট গাৰ্ডত চলি আছে এতিয়া মোৰ গোচৰটো। খুব সোনকালে এইটো আদালতলৈ প্ৰেৰণ কৰিব, কৰোনাৰ কোৰ্টলৈ প্ৰেৰণ কৰিব বুলি ক'লে। আইনী প্ৰক্ৰিয়াটো এতিয়া আৰম্ভ হৈছে ছিংগাপুৰত আৰম্ভ হৈছে। চৰকাৰৰতো কি হৈছে সেইটো মই ক'ব নোৱাৰিম, কাৰণ চৰকাৰৰতো অসমত SIT CID গঠন কৰিছে, গতিকে তেখেতসকলৰ ষ্টেটমেণ্টবিলাক আপোনালোকে পাইছেই নিশ্চয়। কিন্তু মোৰটোত মই সম্পূৰ্ণ নজৰ ৰাখি আছোঁ। এতিয়ালৈ মই 2বাৰকৈ গ'লোঁ আৰু পিছলৈ মই ধৰি লওক আৰু যাব লগা হ'ব, যাম তাত। ছিংগাপুৰৰ তদন্ত নোহোৱালৈ, তদন্ত কমপ্লিট নোহোৱালৈ অসমত যে ৰায় দিব পাৰিব এইটো সন্দেহ আছে, কাৰণ ঘটনাটো হৈছিল ছিংগাপুৰত। ছিংগাপুৰৰ পুলিচৰ ৰিপৰ্টৰ ওপৰত সম্পূৰ্ণ বেছ কৰি আছে এতিয়া।